ব্যক্তিগত জয় বা পৰাজয় এই যুঁজখনৰ লগত কোনো সম্পৰ্ক নাই। জীৱন যেতিয়ালৈকে থাকিব এই সংগ্ৰাম এই যুঁজ অব্যাহত থাকিব। ৰাইজে যি আশা কৰি আছে সেই আশাক আমি বাস্তৱায়িত কৰিবৰ কাৰণে, সেই পূৰণ কৰিবৰ কাৰণে আমি আগন্তুক দিনসমূহতো শক্তিশালীভাৱে কাম কৰিম। অসমৰ সকলো ৰাইজৰে আমি দিহা পৰামৰ্শ আমি বিচাৰিছোঁ যাতে সকলোৱে আমাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়ে। ভুল নহ'লে বিৰোধী চৰকাৰ হ'ল হ'লে ক'ৰবাত নিশ্চয় ভুল ত্ৰুটি থাকি গৈছে, সেইবোৰ আমাৰ সংশোধন কৰি আগবাঢ়ি যোৱাৰ আমাৰ সকলোৰে দায়িত্ব আছে। এইখন সংগ্ৰাম, এই আমি যিখন যুঁজ আমি আৰম্ভ কৰিছোঁ, এখন সম্পূৰ্ণ আদৰ্শগত এখন যুঁজ। ই এক সামূহিক যুঁজ হিচাপে আমি সকলোৱে গণ্য কৰোঁ আৰু সেইকাৰণে এই যুঁজখনৰ লগত জাতিটোৰ অস্তিত্ব জড়িত হৈ আছে। জাতিটোৰ অস্তিত্বৰ লগত জড়িত হৈ থকা এই যুঁজখন আমি যিকোনো পৰিস্থিতিতে যিকোনো মূল্যৰ বিনিময়ত আগন্তুক দিনসমূহত আমি আগবঢ়াই লৈ যাবই লাগিব। ব্যক্তিগত জয় বা পৰাজয় এই যুঁজখনৰ লগত কোনো সম্পৰ্ক নাই। জীৱন যেতিয়ালৈকে থাকিব এই সংগ্ৰাম এই যুঁজ অব্যাহত থাকিব, এইটো নিশ্চিতভাৱে অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ। এয়াই এবাৰ আমাৰ আগন্তুক দিনসমূহত আমাৰ সংকল্প হ'ব, এই যুঁজখন অব্যাহত ৰখা, জনগণৰ হকে যুঁজা আৰু যিটো আদৰ্শ, যিটো জাতীয় আদৰ্শ, যি জাতীয় সংগ্ৰামৰ কথা কৈ আছোঁ তাক প্ৰতিষ্ঠা কৰা, এয়াই আমাৰ সংকল্প হ'ব। এই কথা আমি নিশ্চিতভাৱে আমি ৰাইজৰ আগত পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ আৰু ক'ব খুজিছোঁ যে আগন্তুক দিনসমূহত ৰাইজে যি আশা কৰি আছে সেই আশাক আমি বাস্তৱায়িত কৰিবৰ কাৰণে, সেই পূৰণ কৰিবৰ কাৰণে আমি আগন্তুক দিনসমূহতো শক্তিশালীভাৱে কাম কৰিম আৰু আমি অসমৰ ৰাইজকো কোনো কাৰণতে হতাশ কৰিব নোৱাৰোঁ, কোনো কাৰণতে হতাশ হ'বলৈ আমি নিদিওঁ। আমি যুঁজি আছিলোঁ, আমি যুঁজিম আৰু আগন্তুক দিনসমূহতো ৰাইজৰ দিহা পৰামৰ্শ, ৰাইজৰ অভিভাৱকত্ব, সহায় সহযোগিতা আমি সকলো সময়তে আমি কামনা কৰিম। আমি ইতিমধ্যে আমাৰ দলৰ বিভিন্ন সভা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। যিবোৰ আমাৰ ত্ৰুটি বিশ্ৰুতি ভুল হৈছিল সেইবোৰ ব্যাপক আমি পৰ্যালোচনা কৰিছোঁ আৰু আমি পৰৱৰ্তী দিনসমূহত এই যিবোৰ আমাৰ ভুল ত্ৰুটি আছে এইবোৰ কেনেকৈ দূৰ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাৰিকৰীগত সাংগঠনিক যিবোৰ আমাৰ যিটো দুৰ্বলতা থাকি গ'ল, এইবোৰ কেনেকৈ আমি নাইকিয়া কৰিব পাৰোঁ, সেই সম্পৰ্কতো পৰৱৰ্তী দিনসমূহত আমি কাম কাজ কৰিম, চিন্তা চৰ্চা পৰিকল্পনা আমি প্ৰস্তুত কৰিম। এতিয়া অসমৰ সকলো ৰাইজৰে আমি দিহা পৰামৰ্শ আমি বিচাৰিছোঁ যাতে সকলোৱে আমাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়ে। আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকে দিয়া পৰিকল্পনা আৰু চিন্তা আগন্তুক দিনসমূহত আমি যিখন যুঁজৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ এইবোৰ আমাৰ আধাৰ হিচাপে পৰিগণিত হ'ব। আমি 10টা বিধানসভা সমষ্টিত 5.5 লাখ ভোট পাইছোঁ আৰু যথেষ্ট আশাপ্ৰদ। গতিকে সমগ্ৰ অসমৰ ৰাইজক আমি হৃদয়ৰ পৰা, অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ, নতশিৰে প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা, মৰম আশীৰ্বাদ প্ৰতি মুহূৰ্তত, এই গোটেই সংগ্ৰামখনৰ প্ৰতিটো মুহূৰ্তত আপোনালোকৰ আমাক লাগিব আৰু আমি এই কথাও ক'ব খোজোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত, গোটেই যাত্ৰাটোত আমি যেতিয়াই আমি বিশ্লেষণ কৰি চাওঁ নিৰ্বাচনৰ ফলাফল, আমি কেইটামান বিষয় আমি দেখিবলৈ পাইছোঁ। সেয়া হ'ল যে আমাৰ যিটো ইতিমধ্যে মই কৈছোঁ যে সাংগঠনিক যিটো প্ৰত্যাহ্বান, জটিলতা বা দুৰ্বলতা আমাৰ আছে, এইটো আমাৰ দলীয়। তাৰ লগে লগে বিৰোধী ঐক্য মঞ্চ আমি সময় উপযোগী সিদ্ধান্ত বা সময়োচিত সিদ্ধান্ত যিটো সময়মতে ল'ব নোৱাৰিলোঁ, সেইটোৱেও কিছু প্ৰভাৱ নিৰ্বাচনৰ ফলাফলত নিশ্চিতভাৱে পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ কোনোবাই গ্ৰহণ কৰিব পাৰে, কাৰোবাৰ কাৰণে আদৰণীয় হ'ব পাৰে, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ কথা বতৰা, তেওঁৰ ঢংবাজি, তেওঁ যি ধৰণে কথা বতৰা কয়, এইবোৰ আমি তীব্ৰ বিৰোধী। এইবোৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাৰ প্ৰতি প্ৰচণ্ড ভাবুকি। ৰাইজে ভোটদান কৰিছে, জয়লাভ হৈছে, তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ, কিন্তু আমি সাংস্কৃতিবান মানুহ হিচাপে এটা গণতান্ত্ৰিক যিটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা যিবোৰ আছে তাৰ প্ৰতি আমি শ্ৰদ্ধাশীল। গতিকে আমি সেই আদৰ্শৰ প্ৰতি আমাৰ কোনো ধৰণৰ দায়বদ্ধতা বা এইবোৰ গ্ৰহণ কৰাৰ কোনো কাৰণ যুক্তি থাকিব নোৱাৰে। আৰু বাকী কথা আমি ক'ব খোজা নাই কোনে কি কৈছে। আমাৰ পোচাক পৰিচ্ছদক লৈ মই ৰাজনীতি হ'ব নোৱাৰে, ৰাজনীতি ইছ্যু বেছ সংশোধন কৰি আগবাঢ়িব লাগিব। ইতিমধ্যে যিবোৰ কথা মই আধাৰ কিছুমান কৈছোঁ, তাৰপিছত আৰু চাব লাগিব আৰুনো কি কথা থাকিব। ভুল নহ'লে বিৰোধী চৰকাৰ হ'ল হ'লে ক'ৰবাত নিশ্চয় ভুল ত্ৰুটি থাকি গৈছে, সেইবোৰ আমাৰ সংশোধন কৰি আগবাঢ়ি যোৱাৰ আমাৰ সকলোৰে দায়িত্ব আছে।